নমস্কাৰ, মই আকিবুজে কৈছোঁ আৰু আপোনালোকৰ সন্মুখত মই অলপ কথা পাতিও আহিলোঁ। কথাটো হ'ল যোৱাকালি আপোনালোকে অলৰেডি গম পাইছে নিট কেঞ্চেল হৈ গ'ল। NTA নেশ্যনেল টেষ্টিং এজেঞ্চি ডিক্লেয়াৰ কৰিলে 2026 নিট কেঞ্চেল হ'ল। কাৰণটো হ'ল পেপাৰ লিক। পেপাৰ লিক এটা বহুত ডাঙৰ ইছ্যু হৈ আছে আমাৰ দেশত এতিয়া। আমি সদায় সচৰাচৰ শুনি থাকোঁ যে এইটো ষ্টেটত পেপাৰ লিক হ'ল, সেইটো ষ্টেটত পেপাৰ লিক হ'ল। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামতো পেপাৰ লিক হৈ আছে। এইটো বহুত এটা ডাঙৰ ইছ্যু। গভৰ্ণমেণ্টে বহুত চিৰিয়াছলি এইটো বস্তু ল'ব লাগে আৰু এইটো বস্তুত এটা ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে আৰু যাতে ভৱিষ্যতে কেতিয়াও পেপাৰ লিক নহয়। আৰু জানে আপোনালোকে এইটো নিটত অলমষ্ট 22 লাখ ষ্টুডেণ্ট এপিয়াৰ হৈছিল। এই ষ্টুডেণ্টবিলাকৰ এতিয়া ভৱিষ্যত কি? বহুত ষ্টুডেণ্ট আছে, তেওঁলোকে ভাল এক্সাম দিছিল, তেওঁলোকে ভাবি আছিল ৰিজাল্ট ভাল হ'ব, তেওঁলোকে মেডিকেলত ছিট পাব। কিন্তু আফটাৰ হিয়াৰিং দ্য কেঞ্চেলেশ্যন অফ নিট, এতিয়া তেওঁলোকে কেনেকুৱা বিপৰ্যয়ৰ সন্মুখীন হৈ আছে। এইবিলাক বস্তু অলপ গভৰ্ণমেণ্টে ভাবা দৰকাৰ আৰু ষ্ট্ৰিক্ট একশ্যন লোৱা দৰকাৰ আৰু আমাৰ এডুকেশ্যন ছিষ্টেমটো আৰু ভাল হোৱা দৰকাৰ। আপোনালোকে মতামত দিব এই বিষয়ে। থেংক ইউ।